হেল্ল' ফ্ৰেণ্ডছ, পুনৰবাৰ এটা নতুন তথা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি স্পেলিং টেষ্টৰ খুবেই গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন আলোচনা কৰিম। যিকেইটা কুৱেশ্যন এক্সাম পইণ্ট অফ ভিউৰ পৰা খুবেই ইম্পৰ্টেণ্ট হয় আৰু প্ৰায়বিলাক এক্সামত তেনেকুৱা কুৱেশ্যন আহিয়ে থাকে। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে চিলেক্ট দ্য ইনকাৰেক্টলি স্পেল ৱৰ্ড। ইয়াত কি কৈছে, চাৰিটাকৈ ৱৰ্ড দি আছে। এই ৱৰ্ডকেইটাৰ ভিতৰত কোনটো ৱৰ্ড ইনকাৰেক্ট হৈ আছে? চাৰিটাৰ ভিতৰত তিনিটা ৱৰ্ড কাৰেক্ট হৈ আছে আৰু এটা ৱৰ্ড ইনকাৰেক্ট হৈ আছে। এক্সামত এনেধৰণে কুৱেশ্যনবিলাক আহে, কেতিয়াবা ইনকাৰেক্টৰ সলনি কাৰেক্ট বুলি আহিব। তেতিয়াহ'লে কি হ'ব, চাৰিটাৰ ভিতৰত এটা কাৰেক্ট হৈ থাকিব আৰু ইয়াত ইনকাৰেক্ট বুলি আছে, চাৰিটাৰ ভিতৰত এটা ইনকাৰেক্ট হৈ আছে। যাতে এক্সামৰ ফাৰ্ষ্টেশ্যনত কি হয়, আমি জল্দিবাজি কৰি কিনে কুৱেশ্যনটো ভুলকৈ পঢ়ি নাহোঁ। কাৰণ কুৱেশ্যনটো ভুলকৈ পঢ়াৰ লগে লগে আমাৰ অপশ্যনটো ভুল ক্লিক কৰা যাব আৰু তাৰ পিছত আমাৰ মাৰ্কটো গুচি যাব। গতিকে মই কাৰেক্ট এনচাৰটো কোৱাৰ আগতে এনচাৰটো দিবলৈ চেষ্টা কৰিব আৰু ভিডিঅ'টোৰ শেষত টোটেল কিমানটা কাৰেক্ট হয় মোক জনাব। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ বি। অৰ্থাৎ এইটো বি নম্বৰ অপশ্যনটো কি হৈছে, ইনকাৰেক্ট হৈ আছে। ইয়াৰ কাৰেক্ট স্পেলিংটো কি হ'ব? SQUIRREL, স্কুৱেৰেল। স্কুৱেৰেল মানে হ'ল কেৰ্কেটুৱা। কুৱেশ্যন নম্বৰ 2, চিলেক্ট দ্য ইনকাৰেক্টলি স্পেল ৱৰ্ড। ঠিক আগৰ দৰে কি কৰা আছে, চাৰিটা ৱৰ্ডৰ ভিতৰত এটা ইনকাৰেক্ট কৰি দিয়া আছে, সেই ইনকাৰেক্টটো আমি উলিয়াব লাগে। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি। গতিকে ইয়াৰ কাৰেক্ট যিটো স্পেলিং, সেই স্পেলিংটো কি হ'ব? সেইটো হ'ব REVENGE, ৰিভেঞ্জ। ৰিভেঞ্জ মিনছ প্ৰতিশোধ বা বদলা লোৱা। কুৱেশ্যন নম্বৰ 3, চিলেক্ট দ্য ইনকাৰেক্টলি স্পেল ৱৰ্ড। আগৰ দৰে কি কৰিছে, আমাক ইনকাৰেক্ট হৈ থকা ৱৰ্ডটো আমাক বিচাৰিব দিছে। আমি যদি চাওঁ ৱৰ্ডকেইটাৰ ভিতৰত, অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব, যিটো ইনকাৰেক্ট হৈ আছে ৱৰ্ড, সেই হ'ব অপশ্যন নম্বৰ ডি। ইয়াৰ কাৰেক্ট যিটো স্পেলিং, সেই স্পেলিংটো কি হ'ব? TUITION। এইটো হ'ব ইয়াৰ কাৰেক্ট স্পেলিং। কুৱেশ্যন নম্বৰ 4, চুজ দ্য অপশ্যন ডেট হেজ দ্য কাৰেক্ট স্পেলিং। এইবাৰ কৈছে তলৰ এই চাৰিটা ৱৰ্ডৰ পৰা কোনটো কাৰেক্ট হৈ আছে। আগৰকেইটাত আমাক কৈছিল কোনটো ইনকাৰেক্ট হৈ আছে আৰু এইবাৰ সুধিছে কোনটো কাৰেক্ট হৈ আছে। কাৰেক্ট হৈ আছে মানে বাকীকেইটা ইনকাৰেক্ট হৈ থাকিব, এটাই কাৰেক্ট হ'ব। এতিয়া আমি যদি অপশ্যনকেইটা চাওঁ, অপশ্যনকেইটাৰ ভিতৰত দেখা পাম যে অপশ্যন নম্বৰ বিটো কাৰেক্ট হৈ আছে, আৰ্গুমেণ্ট। কুৱেশ্যন নম্বৰ 5, চুজ দ্য অপশ্যন ডেট কাৰেক্টলি স্পেল দ্য ৱৰ্ডছ টু বি ফিল ইন দ্য গিভন চেণ্টেন্স। ইয়াত এটা চেণ্টেন্স দিয়া আছে, এই চেণ্টেন্সটোৰ যি খালী ঠাই দুটা দিয়া আছে, এই দুটাত অপশ্যনকেইটাৰ ভিতৰৰ পৰা কোনটো চুইটেবল হ'ব। আমি যদি চাওঁ অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব। কি হ'ব? দ্য বেকাৰী প্ৰিপেয়াৰ্ড এ স্পেচিয়েল কনফেকশ্যনাৰ। কুৱেশ্যন নম্বৰ 6, চুজ দ্য কাৰেক্টলি স্পেল ৱৰ্ড। অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট ৱৰ্ডটো হৈছে অপশ্যন নম্বৰ এ, বিগাৰ। কুৱেশ্যন নম্বৰ 7, কুৱেশ্যন নম্বৰ 7ত ঠিক তেনেদৰে চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত কাৰেক্টলি স্পেল হৈ থকা ৱৰ্ডটো আমাক বিচাৰিব দিছে। আমি যদি চাওঁ ইয়াৰ কাৰেক্টলি স্পেল হৈ থকা ৱৰ্ডটো হ'ব অপশ্যন নম্বৰ চি, এডভাৰ্চিটি। কুৱেশ্যন নম্বৰ 8, আমি এফিডেভিট বুলি কোৰ্ট কাছাৰীৰ ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰতে এফিডেভিটৰ কথা শুনিয়ে থাকোঁ। গতিকে এফিডেভিটৰ প্ৰপাৰ যিটো স্পেলিং, সেই স্পেলিং কোনটো হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 9, কুৱেশ্যন নম্বৰ 9ৰ ভিতৰত কাৰেক্ট ৱৰ্ডটো হ'ব অপশ্যন নম্বৰ ডি, চেণ্ট্ৰিফিউজ। কুৱেশ্যন নম্বৰ 10, কুৱেশ্যন নম্বৰ 10ত কাৰেক্টলি স্পেল হৈ থকা ৱৰ্ডটো হৈছে অপশ্যন নম্বৰ এ, লাইভলিহুড। কুৱেশ্যন নম্বৰ 11, ফাইণ্ড দ্য কাৰেক্ট স্পেল ৱৰ্ড। চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, বেনিফিচিয়েল। কুৱেশ্যন নম্বৰ 12, ফাইণ্ড দ্য কাৰেক্টলি স্পেল ৱৰ্ড। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, বিউৰিঅক্ৰেচি। কুৱেশ্যন নম্বৰ 13, ফাইণ্ড দ্য কাৰেক্টলি স্পেল ৱৰ্ড। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি,
মিলিয়নেৰী। কুৱেশ্যন নম্বৰ 14 আমি ফৰেইনাৰ বুলি কৈয়ে থাকোঁ ফৰেইন কাণ্ট্ৰি গতিকে ফৰেইনৰ প্ৰপাৰ যিটো স্পেলিং সেইটো কোনটো হ'ব অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো অপশ্যন নম্বৰ এ ফৰেইন। এইখিনিতে ফ্ৰেণ্ডছ এটা কথা ক'ব বিচাৰোঁ যিহেতু এক্সামলৈ একেবাৰে কম সময় আছে গতিকে এই কম সময়খিনিত প্ৰতিটো ইম্পৰ্টেণ্ট টপিকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক একগোট কৰি কিনে ভিডিঅ' আকাৰে দি থকা হৈছে গতিকে প্ৰতিটো ইম্পৰ্টেণ্ট ভিডিঅ' সময়মতে পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব কাৰণ আপোনালোকৰ প্ৰতিটো লাইকে মই নতুন ভিডিঅ' এটা প্ৰস্তুত কৰিবৰ কাৰণে উৎসাহিত কৰে। আহক আমি কুৱেশ্যন নম্বৰ 15 আলোচনা কৰোঁ। ফাইণ্ড দ্য কাৰেক্টলি স্পেল ৱৰ্ড। আমি পেছেঞ্জাৰ শব্দটো শুনিয়ে থাকোঁ যান বাহনৰ ক্ষেত্ৰত। এতিয়া পেছেঞ্জাৰৰ কাৰেক্ট স্পেলিং কোনটো হয় অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 16 ফাইণ্ড দ্য কাৰেক্টলি স্পেল ৱৰ্ড। আমি ভেটেনাৰী শুনিয়ে থাকোঁ য'ত মানে গৰু ছাগলী বা জীৱ জন্তু চিকিৎসা কৰা হয়। এতিয়া ভেটেনাৰীৰ যিটো প্ৰপাৰ বা কাৰেক্ট স্পেলিং সেই স্পেলিং কোনটো হয় কাৰেক্ট স্পেলিং হ'ব অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 17 চুজ দ্য কাৰেক্টলি স্পেল ৱৰ্ড। চাৰিটাকৈ অপশ্যন দিয়া আছে অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি ডিজেম্বল। কুৱেশ্যন নম্বৰ 18 আৰু আজিৰ এই ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন। ইয়াত কি কৈছে চিলেক্ট দ্য ইনকাৰেক্টলি স্পেল ৱৰ্ড। এইবাৰ আমাক কি কৈছে ইনকাৰেক্ট ৱৰ্ডটো উলিয়াব দিছে। আমি যদি চাওঁ অপশ্যনকেইটাৰ ভিতৰত অপশ্যন নম্বৰ বিটো হ'ব কাৰেক্ট এনচাৰ অৰ্থাৎ এইটো ইনকাৰেক্ট ৱৰ্ড হয় মানে স্পেলিংটো ইনকাৰেক্ট হৈ আছে। ইয়াৰ কাৰেক্টটো কি হ'ব কাৰেক্টটো হ'ব SLEDGE স্লেজ মানে কি হয় বৰফত কুকুৰে টনা গাড়ী। গতিকে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টোত ইমানখিনি আছিল ইম্পৰ্টেণ্ট কুৱেশ্যন। এনেদৰে প্ৰতিটো বিষয়ৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক সময়মতে পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ।